আপোনালোকে CTET 2026 এক্সাম দিম বুলি ভাবিছে কিন্তু সোশ্যাল সায়েন্সৰ বাবে কি কিতাপ পঢ়িব বুজি পোৱা নাই ডোন্ট ওয়াৰি আপোনালোকে NCERT এই কিতাপ কেইখন পঢ়িব লাগিব বেসিক্সৰ বাবে আপোনালোকৰ ফাউন্ডেশন ক্লিয়াৰ কৰাৰ বাবে ক্লাস 6ৰ এক্সপ্লোৰিং সোসাইটি ইণ্ডিয়ান বিয়ণ্ড এখন পঢ়িব ক্লাস 7ৰ এখন পঢ়িব আৰু ক্লাস 8ৰ এই কিতাপ পঢ়িব দেন আপোনালোকে এডভান্স নলেজৰ বাবে জিওগ্ৰাফিৰ বাবে ক্লাস 6ৰ The Earth Our Habitat খন পঢ়িব ক্লাস 7ৰ Our Environment ক্লাস 8ৰ Resource and Development ক্লাস 9ৰ Contemporary India Part 1 আৰু ক্লাস 10ৰ Contemporary India Part 2 এই কিতাপ কেইখন দেন আপোনালোকে পলিটিৰ বাবে Social and Political Life Part 1 ক্লাস 6ৰ কিতাপখন Social and Political Life Part 2 ক্লাস 7ৰ কিতাপখন ক্লাস 8ৰ Social and Political Life Part 3 এই কিতাপখন দেন আপোনালোকে 9ৰ Democratic Politics Part 1 কিতাপখন পঢ়িব আৰু ক্লাস 10ৰ Democratic Politics Part 2 কিতাপখন দেন আপোনালোকে হিষ্ট্ৰীৰ বাবে Our Past 1 এই কিতাপখন পঢ়িব Our Past 2 এই কিতাপখন পঢ়িব আৰু Our Past 3 ক্লাস 8ৰ এই কিতাপখন পঢ়িব Thanks for watching